আপোনালোকৰ মাজলৈ অন্য এটা গুড নিউজ লৈ আহিছোঁ। মাজত মাথো এটা দিনৰ ভিতৰতে আপোনালোকে গ্ৰেড 3 আৰু আপোনালোকৰ আসাম পুলিচ সাব ইন্সপেক্টৰ আৰু আপোনালোকৰ যিটো আপোনালোকৰ 4th গ্ৰেডৰ আপোনালোকৰ ৰিজাল্ট আছে সেইকেইটা আপোনালোকে লাভ কৰিব। মাত্ৰ আপোনালোকে এটা দিনৰ ভিতৰতে আপোনালোকে ৰিজাল্ট লাভ কৰিব। বহুতে প্ৰশ্ন কৰি আছিলে যে আপোনালোকৰ গ্ৰেড 3 আৰু বা গ্ৰেড 4 ৰিজাল্ট যিটো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো আপোনালোকৰ এক্সামটো হৈ গৈছিলে সেইটো আপোনালোকৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব। ইতিমধ্যে ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে। ৰিজাল্ট আপোনালোকৰ কেতিয়া দিয়া হ'ব ইয়াতে আপোনালোকৰ দিয়া হৈছে। ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ ৰিজাল্ট ডিক্লেৰেশ্যন আপোনালোকৰ 10 তাৰিখ আৰু 15 অক্টোবৰ। এতিয়া আপোনালোকৰ কোনটো কেতিয়া দিব আপোনালোকক কৈ দিছোঁ। ইয়াতে আপোনালোকৰ যোনটো আপোনালোকৰ গ্ৰেড 3 মানে আপোনালোকৰ গ্ৰেড 3 যোনটো আপোনালোকৰ আছিলে গ্ৰেজুৱেট লেভেল আৰু যিটো আপোনালোকৰ কম্পিউটাৰ লেভেলৰ আছিলে সেইটো আপোনালোকৰ 10 অক্টোবৰ তাৰিখে মানে আপোনালোকৰ অহা কাইলৈ আপোনালোকৰ ৰিজাল্টটো মুকলি কৰা হ'ব। আৰু নেক্সট যিটো আপোনালোকৰ গ্ৰেড 4 আপোনালোকৰ যিটো আপোনালোকৰ ITI আছিলে নাইবা আপোনালোকৰ 4th লেভেলৰ আপোনালোকৰ মেট্ৰিক বা আপোনালোকৰ যিটো আপোনালোকৰ 8 পাছৰ আছিলে সেইটো আপোনালোকৰ কেতিয়া ৰিজাল্ট দিয়া হ'ব সেইটো আপোনালোকৰ ৰিজাল্ট আপোনালোকৰ 15 অক্টোবৰ তাৰিখে মুকলি কৰা হ'ব। আপোনালোকে এইকেইটা ৰিজাল্ট আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনি আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ অহা কাইলৈ আপোনালোকে লাভ কৰিব। সকলোলৈকে গুড নিউজ থাকিল আৰু আপোনালোকৰ সকলোলৈকে শুভেচ্ছা থাকিল যাতে আপোনালোকৰ ৰিজাল্টবোৰ ভাল হওক। সকলোৱে যাতে নিজৰ মন পছন্দৰ মানে আপোনালোকৰ ভেকেঞ্চি এটা লাভ কৰিব পাৰে। ইয়াতে আপোনালোকৰ বহুতে প্ৰশ্ন কৰি আছিলে যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব। ইতিমধ্যে ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে। ৰিজাল্ট আপোনালোকৰ অতি শীঘ্ৰে দিব। অহা কাইলৈ আপোনালোকৰ গ্ৰেড 3 ৰিজাল্ট মুকলি কৰা হ'ব। আৰু লগতে আপোনালোকৰ আসাম পুলিচৰ কামাণ্ডো আৰু যি আপোনালোকৰ যি আছিলে আপোনালোকৰ আসাম পুলিচ কামাণ্ডো লাষ্টত আপোনালোকৰ যি আছিলে সাব ইন্সপেক্টৰ UB আৰু AB কামাণ্ডো আপোনালোকৰ যিকেইটা পোষ্টৰ বাবে এপ্লাই কৰা হৈছিলে যিকেইটা আপোনালোকৰ ভাইবা আপোনালোকৰ কিছুদিন পূৰ্বে আপোনালোকৰ অনুষ্ঠিত হৈ গৈছিলে সেইকেইটা ভেকেঞ্চি আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হ'ব। আৰু লগতে যি আপোনালোকৰ 4th ৰেংকৰ আপোনালোকৰ যিকেইটা ভেকেঞ্চি আছিলে আপোনালোকৰ চাফাই কৰ্মচাৰী নাইবা আপোনালোকৰ মেছন এইকেইটা আপোনালোকৰ যি আপোনালোকৰ কবলাৰ যি আপোনালোকৰ ভেকেঞ্চি আছিলে সেইকেইটা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হ'ব। চ' এইটোৱে আছিলে এটা সৰু ইনফৰমেশ্যন। যদিহে আপোনালোকে ইনফৰমেশ্যনটো পোৱা নাই তেন্তে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকৰ আগন্তুক আপোনালোকৰ গ্ৰেড 3 বা গ্ৰেড 4 প্ৰিপেৰেশ্যনৰ বাবে আপোনালোকৰ অতি শীঘ্ৰে আপোনালোকৰ এই ভেকেঞ্চিকেইটা আপোনালোকৰ ফিল হোৱাৰ পিছত অতি শীঘ্ৰে নেক্সট আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হ'ব। আপোনালোকৰ নেক্সট ভেকেঞ্চি প্ৰায় আপোনালোকৰ নৱেম্বৰৰ শেষলৈ আপোনালোকে দেখি পাব। আপোনালোকৰ যিটো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 আপোনালোকে যিহেতু বহুতে আশা কৰি আছিলে কিবা কাৰণত আপোনালোকৰ যিটো এই ভেকেঞ্চিটোত আপোনালোকে সক্ষম হ'ব নোৱাৰিলে। সেইবাবে আপোনালোকে নেক্সট ভেকেঞ্চিৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই যোগাৰ চলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাওক যাতে আপোনালোকে সময়মতে এইকেইটা ভেকেঞ্চিত আপোনালোকে নিযুক্তি লাভ কৰিব পাৰে। লগতে আপোনালোকৰ সাব ইন্সপেক্টৰৰ পোষ্ট আপোনালোকৰ মুকলি কৰা হ'ব। তো ভিডিঅ'টো আছিল ইমানেই। ধন্যবাদ।